ইতিমধ্যে আৰম্ভ হৈ গৈছে। আমাৰ যোৱা 31 তাৰিখৰ পৰা কাৰ্যসূচী আৰম্ভ হৈছে আৰু আপোনালোকে দেখিছে যে এটা উদলি মুদলি পৰিৱেশ সমগ্ৰ গুৱাহাটীৰ পৰা ইয়াতে অংশগ্ৰহণ কৰিছে। বিভিন্ন ছাত্ৰ ছাত্ৰীৰ লগতে অভিভাৱকো ইয়াতে শিকিব আহিছে। যোৱা আমাৰ 2 তাৰিখৰ পৰা কাৰ্যসূচী আৰম্ভ হৈছে আৰু 2 তাৰিখৰ পৰা আমাৰ 11 তাৰিখলৈ কাৰ্যসূচী চলিব। ইতিমধ্যে 700তকৈ অধিক মানে ইয়াতে প্ৰশিক্ষণ ল'বৰ কাৰণে ইয়াতে অংশগ্ৰহণ কৰিছে। বিহু আমাৰ আপোনালোকে জানেই যে আমাৰ 63 সংখ্যক বিহু আমি যোৱা 62 বছৰ সুকলমে পালন কৰিছোঁ আৰু সুন্দৰভাৱে পালন কৰিছোঁ। এইবাৰো আমাৰ যথেষ্ট পৰিমাণে উৎসাহী। ইতিমধ্যে আমাৰ পেণ্ডেল আৰম্ভ হৈ গৈছে, কমপ্লিটেই হ'ব। আমি 13, 14, 15, 16 বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি আমাৰ কাৰ্যসূচী পালন কৰিছোঁ। আমাৰ ইয়াত আমি বিহুক প্ৰাধান্য দিওঁ। বিহুক আমাৰ প্ৰায় 35টা বিহুক আমি প্ৰতিযোগিতা কৰিছোঁ। এই প্ৰতিযোগিতাৰ পৰা চলশিল্পীও আছে, আমাৰ মানে একক শিল্পীও আছে। গতিকে আমি ভাবোঁ আমাৰ বিহুৰ যি সমাৰোহ ৰাইজে উপভোগ কৰিব পাৰোঁ। আমি সকলো ৰাইজকে আমি নিমন্ত্ৰণ কৰিছোঁ যাতে আপোনালোকে আহি উপভোগ কৰক।